নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক, আজি আপোনালোকলৈ আগবঢ়াব বিচাৰিছো মই ৰাতুল দাস আৰু সীমা বৰাই কবি ৰাজ্যশ্ৰী মহন্তৰ কেইটিমান চুটি কবিতাৰ পাঠ। মই কবিতা হ'ব খোজো এটি প্ৰেমৰ কবিতা, য'ত নাথাকিব অভিযোগৰ বিষণ্ণতাৰ শব্দ, য'ত বাক্যই যেন ঠেপাতি নকৰিব কৃপণতা, মাথো প্ৰেমৰ ডালত ফুলিব পিয়াৰ সৌন্দৰ্যতা। মই এটি প্ৰেমৰ কবিতা হ'ব খোজো জানা, তোমাৰ ভাগৰি পৰা হৃদয়ৰ উকা পৃষ্ঠাত, য'ত কলমৰ চিয়াঁহীৰে নহয় মনৰ চিয়াঁহীৰে লিখিম এই প্ৰেমে পাওক জনমে জনমে পূৰ্ণতা, জনমে জনমে পূৰ্ণতা। ঐ শুনাচোন, তুমি বুজানে মোৰ জীৱনৰ তুমি যে প্ৰতিটো অধ্যায়, নাজানো এই অধ্যায়ৰ কোনটো পৃষ্ঠাত বাৰু উল্লেখ আছে তুমি আৰু মই, কাৰণ এই জীৱন নামৰ কিতাপখনৰ মূল লেখক যে প্ৰভু কৰুণাময়, কাৰণ এই জীৱন নামৰ কিতাপখনৰ মূল লেখক যে প্ৰভু কৰুণাময়। অনুভৱী উপত্যকাত তুমি শুনাচোন এবাৰ, তুমি কেঁচা ভাৱনাৰ উল্কাপাত বুকুটি বান্ধি নিশা নাহিবাচোন মোৰ সপোনৰ চাংঘৰলৈ। মোৰ সপোনবোৰক নতুনকৈ গজিব দিছো, যদি পৰা তুমি মোৰ টোপনিকে সাৱটি ধৰা, কাৰণ পুৱাৰ পোহৰো বিস্ফোৰণ হৈ জানা, যেতিয়া তুমি বিহীন নিশাৰ জোনাক নাপাওঁ মোৰ কজলা দুচকুৰ অনুভৱী উপত্যকাত, মোৰ কজলা দুচকুৰ অনুভৱী উপত্যকাত। পূব আকাশৰ তলত বাট বুলিবলৈ খোজবোৰ সাৱধানে আগবঢ়ালেহে শুদ্ধ পথৰ গতিবিধি নিৰ্ণয় কৰিব পাৰি, গতিবিধি নিৰ্ণয় কৰিব পাৰি, শুদ্ধ পথৰ গতিবিধি নিৰ্ণয় কৰিব পাৰি, গতিবিধি নিৰ্ণয় কৰিব পাৰি।